আজিৰ এই ভিডিঅ'টিত নবোদয় এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ভাষা জ্ঞানৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে তোমালোকে চাবা। এইবাৰো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে। এতিয়া ইয়াতে এটা দফা দিয়া আছে, দফাটো আমি পঢ়িব লাগিব। পঢ়ি ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰিব লাগিব। এতিয়া প্ৰথম বাক্যটো আমাক কি দিছে চোৱাচোন। ইয়াতে কৈছে যে জীৱনৰ শিকিবলগীয়া সমস্ত কামৰ বাবে উপযুক্ত সময় হৈছে ছাত্ৰ অৱস্থা, হয়নে? জীৱনৰ শিকিবলগীয়া সমস্ত কামৰ বাবে একেবাৰে উপযুক্ত যিটো সময় সেয়াই হৈছে ছাত্ৰ অৱস্থা। কাৰণ ছাত্ৰ অৱস্থাত তোমালোক চাবাচোন, মা দেউতাই তোমালোকৰ ধুনীয়াকৈ পঢ়ুৱায়, হয়নে? পঢ়া খৰচ দিয়ে বা শিক্ষকে পঢ়ুৱায়, গোটেইখিনি তোমালোকে পোৱা। গতিকে উপযুক্ত সময় হৈছে এই ছাত্ৰ অৱস্থাৰ সময়খিনি। এইখিনি সময়ত তোমালোকে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে তোমালোকে জীৱনত সফল হ'ব পাৰিবা। আৰু নেক্সট কি দিছে চোৱাচোন। ছাত্ৰ জীৱনেই শৃংখলাবোধ, নিয়মানুৱৰ্তিতা আৰু কৰ্তব্য পৰায়ণতা অনুশীলনৰ উপযুক্ত সময়। আৰু এই ছাত্ৰ জীৱনতে অৰ্থাৎ সৰুকালতেই তোমালোকৰ শৃংখলাবোধ, লগতে নিয়মানুৱৰ্তিতা আৰু কৰ্তব্য পৰায়ণ অনুশীলনৰ উপযুক্ত সময়। অৰ্থাৎ এতিয়াই যদিহে তোমালোকে শৃংখলাবোধ কি হয়, নিয়মানুৱৰ্তিতা কি হয়, কৰ্তব্য পৰায়ণতা কি হয় ভালদৰে তোমালোকে বুজি লোৱা, জীৱনত তোমালোকে সফল হ'ব পাৰিবাই। এই কোমল মনৰ মাটিডৰাত শৃংখলাবোধ আৰু নিয়মানুৱৰ্তিতাৰ শইচ ছটিয়াব পাৰিলে পিছলৈ তাতেই অমৃত ফল ধৰিব। অৰ্থাৎ কি কৈছে চোৱা, এই কোমল মনৰ মাটিডৰাত, এই কোমল মনৰ মাটিডৰা মানে কোনখিনি কথা কৈছে? ছাত্ৰ জীৱনৰ কথা কৈছে। এই ছাত্ৰ জীৱনৰ সময়খিনিতে যদিহে শৃংখলাবোধৰ লগতে নিয়মানুৱৰ্তিতাৰ শইচ ছটিয়াব পৰা যায়, অৰ্থাৎ এতিয়াৰ পৰা যদি আমি শৃংখলাবোধ লগতে নিয়মানুৱৰ্তিতাৰ মাজেৰে আমি চলোঁ, তেতিয়াহ'লে কি কৈছে? পিছলৈ তাতেই অমৃত ফল ধৰিব বুলি কৈছে। কাৰণ চোৱা, শৃংখলাবোধ আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে চলিলে আমাৰ জীৱনত সকলোখিনি কি হৈ যাব? সকলো ফালৰ পৰা আমাৰ ভাল হ'ব, ঠিক আছে। সেইকাৰণে কৈছে যে পিছলৈ তাতেই অমৃত ফল ধৰিব। সেয়েহে ভাৰতবৰ্ষত বৈদিক যুগৰ পৰা ছাত্ৰ সমাজৰ মাজত কঠোৰ ব্ৰহ্মচৰ্য পালনৰ নিৰ্দেশ দিয়া হৈছিল। সেইবাবে কি কৰা হৈছিল? বৈদিক যুগত ছাত্ৰ সমাজৰ মাজত কঠোৰ ব্ৰহ্মচৰ্য পালনৰ নিৰ্দেশ দিয়া হৈছিল, যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৃংখলাবোধ, নিয়মানুৱৰ্তিতা, কৰ্তব্য পৰায়ণতা আদি গোটেইখিনি তেওঁলোকৰ থাকে, তেতিয়াহে তেওঁলোকে জীৱনত সফল হ'ব পাৰিব। গুৰুসকলৰ এই নিৰ্দেশ মানি শিষ্যসকলে জীৱনৰ বাবে আৱশ্যকীয় বিধি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। শৃংখলাবোধ প্ৰকৃতপক্ষে জীৱন গঠনৰ বোধন মন্ত্ৰ, কিন্তু অৰ্থহীন নিয়ম শৃংখলাৰ কবলত পৰি যাতে ছাত্ৰ জীৱন অথলে নাযায় তাৰ প্ৰতিও ছাত্ৰ সমাজ সাৱধান থকা উচিত। এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহা। ক নম্বৰ প্ৰশ্নটো দিছিল চোৱাচোন, জীৱনৰ শিকিবলগীয়া কামৰ উপযুক্ত সময় কোনখিনি? অপশ্যনবোৰ মন কৰাচোন। অপশ্যন এত আছিলে আজৰি সময়, অপশ্যন বিত আছিলে ছাত্ৰ অৱস্থা, অপশ্যন চিত আছিলে বৃদ্ধ অৱস্থা, আৰু অপশ্যন নম্বৰ ডিত আছিলে আটাইকেইটা। তো জীৱনৰ শিকিবলগীয়া কামৰ উপযুক্ত সময় কোনখিনি? ছাত্ৰ অৱস্থা। ছাত্ৰ অৱস্থাতে যদি আমি ভাল বেয়া গোটেইখিনি শিকি নলওঁ, আমি পিছলৈ আমাৰ বহুত প্ৰব্লেম হ'ব বা বহুত অসুবিধা হ'ব। গতিকে জীৱনৰ শিকিবলগীয়া কামৰ একেবাৰে উপযুক্ত যিটো সময় সেয়াই হৈছে ছাত্ৰ অৱস্থা, ঠিক আছে। এতিয়া চোৱা নেক্সট প্ৰশ্নটো, অৰ্থাৎ খ নম্বৰটো। প্ৰশ্নটো আছিল এনেধৰণৰ, বৈদিক যুগৰ পৰা, চোৱা খ নম্বৰ, বৈদিক যুগৰ পৰা ছাত্ৰসকলক কোনটো ব্ৰত পালন কৰিবলৈ কোৱা হৈছিল? এক নম্বৰত আছিলে ব্ৰহ্মচৰ্য, 2 নম্বৰত আছিলে গাৰ্হস্থ্য, 3 নম্বৰত আছিলে বানপ্ৰস্থ, আৰু 4 নম্বৰত আছিলে সন্ন্যাস। গতিকে বৈদিক যুগৰ পৰা ছাত্ৰসকলক কোনটো ব্ৰত পালন কৰিবলৈ কোৱা হৈছিল? ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিবলৈ কোৱা হৈছিল, ঠিক আছে। কাৰণ ব্ৰহ্মচৰ্য ব্ৰত যদি পালন কৰে সেই ল'ৰা বা ছোৱালীজনীয়ে, তেতিয়া তেওঁৰ জীৱনৰ নিয়মানুৱৰ্তিতা, শৃংখলাবোধ গোটেইখিনি থাকিব, ঠিক আছে। গতিকে ব্ৰহ্মচৰ্য হ'ব খ নম্বৰটোৰ শুদ্ধ উত্তৰ। এতিয়া আমি গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। গ নম্বৰ প্ৰশ্নটো আছিল যে প্ৰকৃত জীৱন গঠনৰ মন্ত্ৰ কি? অপশ্যন এত আছিলে অধ্যৱসায়, বিত আছিলে চেষ্টা, চিত আছিলে ধৈৰ্য, আৰু ডিত আছিলে শৃংখলাবোধ। প্ৰকৃত জীৱন গঠনৰ মন্ত্ৰ কি? প্ৰকৃত জীৱন গঠনৰ মন্ত্ৰ হৈছে শৃংখলাবোধ। শৃংখলাবোধ থাকিবই লাগিব। শৃংখলাবোধ থাকিলেহে প্ৰকৃত জীৱনত সফল হ'ব পৰা যায় বুলি কোৱা হয়, ঠিক আছে। প্ৰকৃত জীৱন গঠনৰ মূল মন্ত্ৰ হ'ব শৃংখলাবোধ।
নেক্সট চোৱাচোন ঘ নম্বৰ প্ৰশ্নটো আছিল যে ওপৰৰ দফাটোত কোমল মনৰ মাটিডৰা বুলি কাৰ কথা কোৱা হৈছে অপশ্যন চোৱা এত আছিলে গুৰুসকলৰ বিত আছিলে ছাত্ৰসকলৰ চিত আছিলে পিতৃ মাতৃৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে আটাইকেইটা আমাক কি কৈছে তোমালোকে ভালদৰে মন কৰাচোন আমাক কৈছে যে ওপৰৰ যিটো দফা আছে ঠিক আছে এই দফাটোত তোমালোকে এইখিনিত চোৱাচোন ইয়াতে ধুনীয়াকৈ কৈছিল যে এই কোমল মনৰ মাটিডৰাত এইখিনি চোৱাচোন এই কোমল মনৰ মাটিডৰাত বুলি কৈছিল হয়নে এইখিনি কাৰ কথা কৈছে সেই ছাত্ৰ জীৱনৰ কথা কৈছে হয়নে ছাত্ৰ জীৱনৰ কথা কৈছে গতিকে কাৰেক্ট আনসাৰটো কি হ'ব কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ 2 ত থকাটো ছাত্ৰসকলৰ ওপৰৰ দফাটোত কোমল মনৰ মাটিডৰা বুলি ছাত্ৰসকলৰ কথা কোৱা হৈছে আশা কৰিছোঁ ধুনীয়াকৈ ভিডিঅ'টো চাই তোমালোকে ভাল পালা ইয়াৰ পিডিএফটো তোমালোকে আমাৰ এপত পাবা যদি এপত জইন কৰা নাই তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে অধিক জানিবৰ বাবে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনতে তোমালোকে পাবা